আমি আজি এই বামুণী মটৰঘাটত আমাৰ যিজন NDAৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সন্মানীয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ কেশৱ মহন্ত ডাঙৰীয়াৰ হৈ আমি এই কৰ্মশালা আৰম্ভ কৰিছোঁ। অহা 23 তাৰিখে আমি বিশাল এটা পৰিৱেশ সমাগম এটা গোটাই আমি তেখেতক সুন্দৰকৈ নমিনেশ্যন দিয়াৰ প্ৰচেষ্টাৰে আজিৰ পৰা আমি আমাৰ কৰ্মখিনি আৰম্ভ কৰিছোঁ। গতিকে সমূহ কলিয়াবৰবাসী ৰাইজলৈ আমাৰ অনুৰোধ যে অহা 23 তাৰিখে তেখেতক আমি সকলোৱে আশীষ প্ৰদান কৰি আমি আকৌ পুনৰ তেখেতক আমাৰ বিধায়ক হিচাপে পাবলৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ তেখেতক আশীৰ্বাদ দিবলৈ আমি আগুৱাই ওলাই আহিবলৈ আমি অনুৰোধ জনালোঁ। প্ৰায় 25-30 হাজাৰ মান মানুহক লৈ এটা সমদল গোটাই তেখেতৰ নমিনেশ্যনৰ পদযাত্ৰাৰে আমি গান্ধী ফিল্ডৰ পৰা কলিয়াবৰ তিনিআলিলৈকে তেখেতক আমি লগত নি আমি নমিনেশ্যন দিবলৈ ইতিমধ্যে সাজু হৈছোঁ আৰু আজিৰ পৰা সেই উপলক্ষে আমি কৰ্মী সভা আৰম্ভ কৰিছোঁ। প্ৰতিটো ৱাৰ্ডে প্ৰতি গৃহস্থৰ ঘৰত গৈ আমি নিমন্ত্ৰণ জনাইছোঁ যে আহক আমি সকলোৱে ওলাই গৈ পুনৰ কলিয়াবৰখন উদ্ধাৰ কৰোঁ, কেশৱ মহন্ত ডাঙৰীয়াক হাতে ধৰি জিকাই আকৌ মন্ত্ৰিত্ব পদত বহাব পাৰোঁ। ধন্যবাদ। আমাৰ তেখেতে NDAৰ মিত্ৰজোঁটৰ টিকেট লাভৰ পিছত আমাৰ কৰ্মীসকল AGP BJP বুলি কোনো পাৰ্থক্য নাই। আমি সকলোখিনি ওতঃপ্ৰোতভাৱে উৎফুল্লিত হৈ পেলাই তেখেতৰ হৈ পেলাই আমি কাম কৰিবলৈ আগবাঢ়ি ওলাই আহিছোঁ আৰু সকলোখিনি এক হৈ আগন্তুক নিৰ্বাচনত আমি সুন্দৰ এটা পৰিৱেশৰে কোনো ভেদাভেদ নথকাকৈ আমি তেখেতৰ হৈ পেলাই কৰ্ম কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।